এডালো গছ কটা নাই, এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম। প্ৰত্যেকজোপা গছ জীয়াই আছে, এইটো এটা ভুল ব্যাখ্যা। গছবিলাক সুন্দৰভাৱে জীয়াই আছে। আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ। মোক কৈছে, দাদা গছবোৰ জীয়াই থাকিব। মই গেৰেণ্টি দিছোঁ জীয়াই থাকিব। গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ। আৰু এই অপপ্ৰচাৰ কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছে। জীৱনকালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছিল। এতিয়া চবেই ভাবে যে এনেকে পোষ্ট দি জুবিনৰ খালী থকা জেগাখিনি মই লৈ ল'ম। এনেকেতো হ'ব নোৱাৰে। সমাজে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা এবাৰেই জন্ম দিয়ে, হয় নহয়? ঠিক কৈছো বাবা, আপোনালোক ভালে থাকিলে হ'ল। আপোনালোকে অলপ হেৰি নকৰিব, সমাজখন ভাল হ'ব দিয়ক। মূল প্ৰতিবাদৰ কাৰণটো হ'ল মিডিয়া। মূল প্ৰতিবাদৰ এইটো চাওক, মোৰতো মিডিয়াৰ ওপৰত ভিউটো আপোনালোকে জানেই। মইতো লুকাই নকওঁৱেই যে আপোনালোকৰ যিবিলাক ৰোল, সেইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই। এইটোতো মই চবত কৈ থাকোঁ, সকলো মিডিয়া বুলি মই নকওঁ। কিন্তু এটা যে বাবাৰে নাম, কি নাম বাবা দে, এতিয়া বাবাই কৈ আছে, প্ৰশ্ন সোধে, তাৰ ভিতৰত বেলেগ বাহিৰত এটা বেলেগ হ'ল নে নাই? ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে, সেইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'ল নে নাই? সাংবাদিকে মানুহ মাতি অনা নাই, দিয়ক, মই নিজে দেখিছো ভাই, ইণ্টাৰভিউ ল'বৰ কাৰণে। সিদিনাখন ঘৰৰ পৰা অনা নাই, কিন্তু সিদিনাখন আপোনালোকে নিজেও জানে, আৰু মোক আৰু কিয় কোৱাই থাকে, ঘটনাটো ভাল পৰিৱেশত আহিছে। গতিকে ভাল পৰিৱেশত থাকক। পিছত সাংবাদিকসকলকো মই দেখিছো এই ভিতৰত সোমাই গৈছে, কালভাৰ্টৰ তলত সোমোৱা DY365ৰ গাড়ী জ্বলোৱা। পিছত মই এইটো দেখিছো। অলপ দুখ পাইছো, কাৰণ আমি মাতি অনা নাই। ৰাতিপুৱা ইয়াত পুৰা খালী আছিলে, আপোনালোক প্ৰথম গোট খাইছে। 34 জন আছিলে প্ৰথম, মই গন্তি কৰি আছো পুৰা 34। তাৰ পৰা বাইট ল'লে, বাইট বিলাক কেনেকুৱা বাইট আছিল আপোনালোকে শুনিবচোন এতিয়া। আপোনালোকে ৰেকৰ্ডিং খিনি নিজে শুনিব, মই একো নকওঁ, আজি কৈতো লাভ নাই। আপোনালোকে ৰেকৰ্ডিং খিনি, সেই সময়ত লোৱা ইণ্টাৰভিউ খিনি আপোনালোকে নিজে শুনিব। এই যুৱক দুজন যদি আজি আঁতৰি গ'লহেঁতেন পৃথিৱীৰ পৰা, নৈতিক দায়িত্বটো সকলোৰে থাকে। নৈতিক দায়িত্বটো সকলোৰে থাকে। মুখ্যমন্ত্ৰী হিচাপে মোৰ থাকিব, গৃহমন্ত্ৰী হিচাপে মোৰ থাকিব, পুলিচৰ থাকিব, সকলোৰে থাকিব। কিন্তু ক'ৰবাত নৈতিক দায়িত্ব আমাৰো থাকিব। বেয়া মোক কিয় লাগে, আপোনালোকে নিজে শুনকচোন। মোৰতো কাৰো লগত শত্ৰুতা নাই। প্ৰথম ইণ্টাৰভিউ যিখিনি মই প্ৰথম চাই আছো, মই তাৰ পৰা SDCক ফোন কৰিছো, ভাই এই সাংবাদিকসকলক ৰিকুৱেষ্ট কৰক, এনেকে যদি ইণ্টাৰভিউ লৈ থাকে গণ্ডগোল হৈ যাব।